গুড মৰ্নিং সকলোকে। মনটো আজি বহুত ভাল লাগিছে। ঘৰত যাম ছুটি আজি 3 মাহমান পিছত। আৰু আপোনালোকে দেখিছে ৱেষ্ট বেংগল ডিউটি গ'লোঁ, ৱেষ্ট বেংগলৰ পৰা আহি গুৱাহাটী গ'লোঁ ছাৰৰ লগত। বহুত ভাল লাগিছে। তো মোৰ বেডিং পেক হৈ গ'ল, বেগ এইটো লৈ যাম, হেলমেট মানে মই বাইক দি যাম। তো ये मेरा राजा जी। तो गाइस অকণমান ৰখিলোঁ, পানী খালোঁ, পানী খাই পেচাব কৰিলোঁ। আৰু আজি কি ক'ম গাইছ, বহুত গৰম দিছে। গৰম মানে ৰ'দ একদম ফাটাফাটি দিছে। সেইকাৰণে ইয়াত ধুনীয়া লাগিছে, ইয়াত পৰিৱেশটোও ভাল, ঠাণ্ডা। অকণমান ৰখিলোঁ, আপোনাক চাই লওক কি ধুনীয়া পৰিৱেশ, একদম গ্ৰীণ গ্ৰীণ হৈ আছে। মই এইপিনে পাৰে আহিলোঁ, ইপিনে যাম। তো বজাৰ পালোঁ, ৰখি কিনে দেখিলোঁ ইয়াতে কুঁহিয়াৰ ৰস বিক্ৰী হৈ আছে। তাতে ময়ো এক গিলাচ ল'লোঁ। আৰু গাইছ বজাৰটোৰ নাম নাজানো কি হয়। তো গাইছ আহি আগিয়া পাই গ'লোঁ হাইৱেটো। তো যোগীখোপা নৰনাৰায়ণ সেইটো পাই গ'লোঁ। তো মনটো বিৰাটে ভাল লাগিছে। যোগীখোপা পালোঁ মানে ঘৰে পালোঁ। যোগীখোপাৰ পৰা বেছি টাইম নালাগে। তো ইপিনে লেফ্ট চাইডে দেখা পাই আছে নতুন দলংটো বনাই আছে। তো কিমান দিন লাগে নাজানো, কিন্তু আধা হৈছে আৰু। তো পাম আৰু বেছি টাইম নালাগে গাইছ। তো আজিৰ ভিডিঅ' এইখিনিয়ে, বাই বাই।